हेलो गाइस नमस्कार সকলোকে কিছুমানে সুধি আছে মানে যে এসআই মানে ইউবিএসআই কাৰণে মই এই ভিডিওটো বনাইছো মানে এসআই কাৰণে বয়স কিমান লাগে বয়স কিমান বছৰ বয়সলৈকে দিব পাৰি বুলে কিমান বছৰ বয়স হলে এসআইৰ কাৰণে যোগ্যতা হয় বা এসআই দিব পাৰি আৰু হাইট সেছৰ ক্ষেত্ৰত মানে হাইটটো যেহেতু কিছুমান ক্যাটাগৰীত ৰিলেক্সেশন দিয়ে যেনেকৈ এসসি এসটি ওবিসিৰ কাৰণে বেলেগ বেলেগ হাইট লাগে জেনেৰেলৰ কিমান লাগে আৰু সেছ কিমান লাগে নৰ্মেল কিমান ফুলাব লাগে এইখিনি গোটেইখিনি ভিডিও আৰু গোটেইখিনি কথাখিনি মই এইটো ভিডিওত কম গাইজ বিশেষকৈ এইটো ভিডিওটোত মই গাইজ এসআই আনাম ব্ৰাঞ্চৰ কাৰণে কম যেহেতু এসআই এবিৰ ক্ষেত্ৰত অলপ বেলেগ লাগে মানে এসআই এবিত কি হয় আপোনাৰ মানে অলপ কম বয়সৰ পৰা লয় মানে আৰু এসআই ইউবিত কি হয় এসআই ইউবিত মানে বয়সটো অলপ বঢ়াই দিয়ে আপোনাৰ মানে এসআই এবিতকৈ ইউবিটো অলপ বেছি মানে বঢ়াই দি পিনে পিছৰ বয়সলৈকো আপুনি দি থাকিব পাৰে গতিকে গাইজ মই এসআই এবিৰ কাৰণে বেলেগ এটা ভিডিও বনাম মই এইটো ভিডিওটোত আনাম ব্ৰাঞ্চৰ কাৰণে এসআই ইউবিৰ কাৰণে মই এইটো ভিডিও বনালোঁ গতিকে গাইজ চাই থাককচোন বলক হে গাইজ এই সেছ হাইট আৰু এজ লিমিটৰ কাৰণে মানে কি সেছ কিমান লাগিব নৰ্মেল কেটেগৰী ৱাইজ কোনোবাই ওবিসি জেনেৰেল কোনোবাই এসসি কোনোবাই এসটিপি কোনোবাই এসটি এইচ গতিকে এই গোটেইখিনিৰ কাৰণে সেছ হাইট আৰু এজ লিমিটৰ কাৰণে এজ কিমান বছৰ বয়সলৈকে দিব পাৰি এসআই বিশেষকৈ আনাম ব্ৰাঞ্চৰ ক্ষেত্ৰত কৈছোঁ দেই মই এবিৰ কাৰণে ছেপাৰেটকৈ বনাম এই ইউবি আনাম ব্ৰাঞ্চৰ কাৰণে মেইনলি ইউবিৰ কাৰণে কিমান হাইট লাগিব বা কিমান এজলৈকে দিব পাৰি কাৰণ বয়সৰ ক্ষেত্ৰত অলপ বেলেগ কম বেছি আছে কাৰণ এবিৰ ক্ষেত্ৰত অলপ মানে সোনকালে লয় নেকি অলপ কিন্তু ইউবিৰ ক্ষেত্ৰত অলপ দেৰিলৈকে দিব পাৰি এসআইটো গতিকে গাইজ মই এইটো ইউবিৰ কাৰণে এই ভিডিঅ'টো বনালোঁ গতিকে চাওক গাইজ হাইটৰ কাৰণে হাইটৰ ক্ষেত্ৰত জেনেৰেল ওবিসি এমওবিসি আৰু এসচিৰ কাৰণে 162.56 দেখিছেনে গাইজ 162.56 মেলৰ কাৰণে মানে ল'ৰাৰ কাৰণে আৰু ছোৱালীৰ কাৰণে 154.94 সেণ্টিমিটাৰ গতিকে আপোনালোকে এইটো কনভাৰ্ট কৰি চাব যে 154.94 সেণ্টিমিটাৰ ইন ফিট এনেকৈ গুগলত মাৰিলে কিমান ফুট হয় এইটো ওলাই যাব গতিকে গাইজ এসটি হিলছ বা এসটি প্লেইনৰ ক্ষেত্ৰত 160.02 সেণ্টিমিটাৰ চাই লওক গাইজ ভালকৈ আৰু ফিমেলৰ ক্ষেত্ৰত এইটো ল'ৰাৰ হয় এইটো ফিমেলৰ ক্ষেত্ৰত 152.40 সেণ্টিমিটাৰ এইটো আপোনালোকে গুগলত কনভাৰ্ট কৰি চাই ল'ব যে কিমান ফিট হয় আৰু এইজ চাওক গাইজ বয়সৰ ক্ষেত্ৰত জেনেৰেলি আমাৰ কি আনৰিজাৰ্ভত যদি আপুনি সোমাব বিচাৰে বা জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত ক'ব গ'লে মানে এইটো জেনেৰেলৰখিনিতো 20ৰ পৰা 26ৰ ভিতৰত থাকিব লাগিব মানে এসআই দিবলৈ হ'লে আপোনাৰ বয়স 20 ইয়াৰ্ছ হ'বই লাগিব এসআই এক্সামটো দিব হ'লে আৰু লাষ্ট এজ লিমিট মানে সীমাটো হ'ল 26 গতিকে এইটো ইউআৰত আপুনি এইটো সোমাব পাৰিব আপোনাৰ যদি 26ৰ ভিতৰত যদি এসআই কোৱালিফাই কৰিব পাৰে এটা ভাল মাৰ্কছ ওপৰৰ ৰেংকত থাকিব পাৰে আপোনাৰ ইউআৰত সোমাব পাৰিব আপুনি গতিকে ৰিলেক্সেশ্যন মানে বয়সৰ যি ৰিলেক্সেশ্যন দিছে এতিয়া চাওক গাইজ 5 years ফৰ এসচি এসটিপি আৰু এসটি হিলছ এসটি প্লেইন আৰু এসটি হিলছ আৰু এসচিৰ কাৰণে গাইজ 5 বছৰ এজ ৰিলেক্সেশ্যন দিয়া আছে আৰু 3 বছৰ 3 years ফৰ ওবিসি এমওবিসি মানে কি 26টো থাকিবই ইউআৰৰ বা জেনেৰেলৰ ক্ষেত্ৰত কিন্তু 3+3 কৰি কি ওবিসি আৰু এমওবিসি কিমান 29 বছৰলৈকে দিব পাৰিব বুজিছেনে গাইজ আৰু গাইজ মই বেলেগকৈ বনাইছোঁ কিবা এইটো গাইজ চাওক সেছ মানে এসআইৰ কাৰণে সেছ জোখে তাতে মই যিহেতু মোৰ ইউবি কোৱালিফাই কৰিছিলোঁ মোকো কিবা কৰিছিলোঁ মোৰ সেছটো ভালে আছে মানে মোৰ 10 ফুলাইছোঁ গাইজ ইয়াত 5হে ফুলাব লাগে চাই লওক গাইজ জেনেৰেল ওবিসি এমওবিসি এসচি আৰু এসটিপিৰ কাৰণে 80 নৰ্মেল লাগিব আৰু 85 মানে এক্সপাণ্ডেড মানে ফুলাব লাগিব 5 ফুলাব লাগিব গাইজ গতিকে এসটি হিলছৰ ক্ষেত্ৰত আপোনালোকৰ 78 নৰ্মেল লাগিব আৰু 83 সেণ্টিমিটাৰলৈকে মানে কি 5 ফুলাব লাগিব গতিকে গাইজ মই এবিৰ কাৰণে বেলেগ এটা ভিডিঅ' বনাম এইটো ইউবি এসআইৰ কাৰণে আপোনালোকক বনাই দিলোঁ যে বহুতে সুধি আছে যে দাদা এজ কিমান লাগে বা হাইট কিমান লাগে মোৰ হাইট ইমান আছে মোৰ হ'বনে বোলে বহুতেও এনেকৈ কৰি আছে দেই এইবাৰ বোলে আছাম পুলিচ এসআইত হেনো টানি বোলে এই কিবা হাইটটো জুখিছে হেনো যাৰ মানে অৰিজিনেল হাইটতকৈ কমকৈ ওলাইছে বোলে নাই তেনেকুৱা নহয় মই নিজে জুখি আহিছোঁ এইবাৰ হাইট ইমান কিবা ষ্ট্ৰিক্টলি এনেকৈ জোখা নাই আছাম পুলিচ এসআইত আপুনি ভাবক যে এনেও পাছ হৈ যাব হাইটৰ ক্ষেত্ৰত যদি আপোনাৰ পূৰাপূৰিকৈ হাইট আছে হ'লেও ফেইল নহয় আপোনাক অলপমান বাঢ়েহে তাত কম নহয়গৈ গতিকে বহুতৰ এইখিনি ৰুমাৰ্ছ এইবোৰ মানে এনেই কথাখিনি নুশুনিব মই নিজে এসআই ইউবি মই ফিজিকেল ভাইবা দি আহিছোঁ গাইজ বিশ্বাস কৰক ইমান ষ্ট্ৰিক্ট হোৱা নাই গতিকে ভয় খাবলগীয়া একো নাই মই এসআই এবিৰ কাৰণে যিহেতু এজৰ ক্ষেত্ৰত অলপ ডিফাৰেঞ্চ মানে অলপ বেলেগ লাগে গতিকে গাইজ চিন্তা নকৰিব মই এবিৰ কাৰণে এসআই এবিৰ কাৰণে কিমান বছৰ এজ লিমিট মই হাইট কিমান লাগে এজ কিমান লাগে সেছ কিমান লাগে তাৰ সেছো অলপ বেছি লাগে গতিকে মই তাৰ কাৰণে এক্সট্ৰা ভিডিঅ' এটা আনিম গাইজ থেংক ইউ